ওম নমঃ শিৱায়। মই প্ৰথমতে অসমবাসী ৰাইজলৈ আজি আৰু কাইলৈ শিৱ পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। প্ৰতি সপ্তাহৰ নিচিনা আজিও মই ৰাশিফল ক'ম, গোটেই সপ্তাহটো ৰাশিফল। আৰু যিসকলে মোলৈ চিঠিপত্ৰ দিম বুলি ভাবিছে, সদায় চিঠিপত্ৰ দি থাকে আপোনালোকে, নিশ্চয় আমাৰ ঠিকনালৈ দি থাকিব আৰু আনচাৰ পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, পল্টন বজাৰ, গুৱাহাটী 7। ফোন নম্বৰটো হৈছে 8822911171। আজি প্ৰথমতে মই মেষ ৰাশিৰ ফলাফল ক'ম। মই দুখন টেৰট কাৰ্ড লৈছোঁ, ছৰ্ডছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে এই সপ্তাহটো মূল্যৱান সা সম্পদ আপুনি হেৰুৱাব পাৰে, সাৱধান হওক। কৰ্মচিন্তা আপোনাৰ যথেষ্ট শুভ হ'ব, উন্নতি কৰিব পাৰে। শিৱৰাত্ৰি বুলি আজিৰ দিনটোত শিৱ মন্দিৰ দৰ্শন কৰক, ফল পাব। কোনো কামত হাত দিলেও তেতিয়া সফলতা আহিব। বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল দেখুৱাই আছে। আজি ভ্ৰমণ আদিৰ যুগ আছে, মানে আজিৰ পৰা এটা সপ্তাহৰ বাবে, সম্পূৰ্ণ এটি সপ্তাহৰ বাবে ভ্ৰমণ কৰিব পাৰিব। সোণালী বৰণটো শুভ, ৰঙা বৰণটো অশুভ। লাকি নাম্বাৰ 3। বৃষ ৰাশি টৰাছ, পেজ অফ ওৱান্স এণ্ড ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে সপ্তাহটোত। টকা পইচা হাতলৈ আহিব, চিন্তাৰ তেনে কাৰণ নাই। লাকি নাম্বাৰ 3, লাকি কালাৰ ৰেড, আনলাকি কালাৰ হোৱাইট। মিথুন ৰাশি জেমিনি, ওৱান্স এণ্ড হেংমেন। এই দুখন কাৰ্ড মতে কিছু অশুভ ফল দেখুৱাই আছে, বাধা বিঘিনি আছে। যাত্ৰা কৰোঁতে সাৱধান হওক, সৰু সুৰা দুৰ্ঘটনাৰ যুগ। মংগলবাৰ দিনটো পালন কৰক। টকা পইচা হাতলৈ আহিলেও কিছু নষ্ট হ'ব। বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল। সপ্তাহটোত লাহে লাহে আগবাঢ়িব পাৰিব, কিন্তু দুৰ্ঘটনা আদি নাশ কৰাৰ বাবে তামৰ খাৰু এটা পিন্ধক। ড্ৰাইভিং কৰোঁতে সাৱধান হওক। শনিবাৰ মংগলবাৰ দিনটো পালন কৰক। আজিৰ দিনটোত শিৱৰাত্ৰি দৰ্শন কৰক, শিৱ মন্দিৰত পূজা পাতল আগবঢ়াওক, নিশ্চয় ফল পাব। মিথুন ৰাশিৰ জাতক জাতিকাসকলে গ্ৰীণ কালাৰ ইউজ কৰিব পাৰে, আনলাকি কালাৰ ব্লেক, লাকি নাম্বাৰ 6। কৰ্কট ৰাশি কেঞ্চাৰ, কাপছ এণ্ড নাইট অফ ওৱান্স। এই দুখন কাৰ্ড মতে সাৱধানেৰে দিনটো পাৰ কৰক। আজিৰ পৰা সম্পূৰ্ণ এটি সপ্তাহ আপোনাৰ বিভিন্ন কাম কাজ সফল হ'ব, লাহে লাহে আগবাঢ়িব পাৰিব। টকা পইচা কিন্তু কিছু নাশ হ'ব। বিদ্যাৰ্থীসকলে সপ্তাহটোত ভাল ফল পাব। প্ৰেম প্ৰীতিত অতি শুভ ফল দেখুৱাই আছে। প্ৰেমিক প্ৰেমিকাসকলৰ শুভ, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল পাব। এই সপ্তাহটোত টকা পইচা হাতলৈ আহিলেও গ্ৰহটোৰ শেষৰ ফালে টকা পইচা নাশ, মানে টকা পইচা আহিলেও নাশ হ'ব পাৰে, সা সম্পত্তি নাশ হ'ব পাৰে, সাৱধান হোৱাটো ভাল। লাকি কালাৰ গ্ৰীণ এণ্ড হোৱাইট, আনলাকি কালাৰ এছ কালাৰ। লাকি নাম্বাৰ 6। মই আজি শিৱ মন্দিৰত বহি আছোঁ আৰু শিৱৰ পূজা পাতল মই আৰম্ভ কৰিম। আজি আবেলিৰ পৰা শিৱৰ পূজা পাতল আৰম্ভ হ'ব, কিন্তু এতিয়াৰ পৰাই মন্দিৰৰ সাজ সজ্জা আমি কৰি আছোঁ আৰু মন্দিৰৰ পূজা অলৰেডি এতিয়া আৰম্ভ হ'ব। কাৰণ পুৱা ভাগৰ পৰাই আমি বিভিন্ন ধৰণৰ পূজা পাতল গাখীৰ আদি অৰ্পণ কৰি আছোঁ আৰু সন্ধিয়া কালৰ পৰা গোটেই ৰাতি চতুৰ্থ প্ৰহৰলৈ পূজা পাতল চলিয়ে থাকিব। গতিকে এতিয়া আহক, মোৰ পূজাৰ অংশ কিছুমান পাৰ্ট ৱাইজ চাবলৈ পাম। এতিয়া পূজাৰ অংশবিলাক দেখাই দিব। এতিয়া আকৌ ৰাখিবলৈ আহিছোঁ পেণ্টাকলছ এণ্ড পেজ অফ ছৰ্ডছ। সিংহ ৰাশি লিঅ'। ব্যক্তিগত কাৰণত আপুনি ভ্ৰমণ আদি কৰিব পাৰে, উন্নতি হ'ব সপ্তাহটোত। শত্ৰু কিন্তু বেছি, এইটো সপ্তাহত শত্ৰু বৃদ্ধি হ'ব পাৰে। শিৱলিংগত গাখীৰ বেলপাত আদি অৰ্পণ কৰক, শত্ৰু নাশ হ'ব। বিভিন্ন দিশত কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে, টকা পইচা হাতলৈ আহিব। সপ্তাহটোত মাজভাগত অশান্তি থাকিব, কোনোবাই অন্তৰত আঘাত দিব পাৰে, সাৱধান হওক। বিদ্যাৰ্থীসকলৰ শুভ, প্ৰেম প্ৰীতিত শুভ। সপ্তাহটোৰ লাকি কালাৰ হ'ব অফ হোৱাইট, আনলাকি কালাৰ হ'ব অৰেঞ্জ কালাৰ। লাকি নাম্বাৰ হ'ব 1। এতিয়া হওক কন্যা ৰাখিলৈ, এইজ অফ ছৰ্ডছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে বাধা বিঘিনিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব। এইটো সপ্তাহত আপুনি লক্ষ্মী দেৱীৰ মন্দিৰত পূজা পাতল আগবঢ়াওক। আজি শিৱ পূজা বুলি শিৱ মন্দিৰত পূজা পাতল আগবঢ়াওক, শিৱ বাবাক দৰ্শন কৰক, ফল আহিব। বিদ্যাৰ্থীসকলে লাহে লাহে আগবাঢ়িব পাৰিব। স্বাস্থ্য পাতি মধ্যম, টকা পইচা হাতলৈ আহিব। চাকৰিয়ালসকলৰ ভাল, ব্যৱসায় বাণিজ্যত মধ্যম ফল। প্ৰেম প্ৰীতিত যথেষ্ট শুভ ফল আপুনি আশা কৰিব পাৰে। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বটল গ্ৰীণ কালাৰটো লাকি হ'ব, আনলাকি কালাৰ হ'ব য়েলো কালাৰ। লাকি নাম্বাৰ হ'ব 9। এতিয়া হওক তুলা ৰাশিলৈ, লিব্ৰা। ওৱান্স এণ্ড ছৰ্ডছ।
তুলা ৰাশিসকলে গোটেই সপ্তাহটোত ভাল বেয়াৰ মাজেৰে আগবাঢ়িব পাৰিব, বাধা বিঘিনি লাগিয়ে থাকিব, কিন্তু সফল হ'ব। শত্ৰু বৃদ্ধি হ'ব পাৰে, সাৱধান হওক। ওচৰ চুবুৰীয়াও আপোনাক শত্ৰুতা কৰিব পাৰে, বন্ধুৱেও শত্ৰুতা কৰিব পাৰে, সাৱধান হোৱাটো ভাল। মান সন্মান হানিৰ যুগ দেখুৱাই আছে। বিদ্যাৰ্থীসকলৰ অৱশ্যে শুভ ফল দিব। ৰঙা বৰণটো আপুনি বেছিকৈ ইউজ কৰিব পাৰে। এই সপ্তাহটোত আপুনি পূজা পাতল কৰক, ভাল ফল দিব। দান ধ্যান কৰক, ভাল ফল আহিব। ব্লেক কালাৰ আনলাকি, লাকি নাম্বাৰ 6। এতিয়া আহক বৃশ্চিক ৰাশিলৈ স্কৰপিঅ', ওৱান্স এণ্ড কাপছ। এই দুখন কাৰ্ড মতে মান সন্মান বৃদ্ধি, পদোন্নতি হ'ব, প্ৰমোচন আদি হ'ব পাৰে, মৰ্যাদা বৃদ্ধি দেখুৱাই আছে। যান বাহনৰ কাৰণে সাৱধান হ'ব, যান বাহন চলাওঁতে সাৱধান হ'ব। বিভিন্ন দিশত আপুনি লাভৰ যুগ দেখুৱাই আছে। আপোনাক কৰ্মত শুভ ফল পাব, আনে আপোনাক সমালোচনা কৰিব পাৰে। এই সপ্তাহটোত টকা পইচা হাতলৈ আহিব, কিন্তু দান ধ্যান কৰক। দান ধ্যান কৰিলে আৰু শুভ ফল লাভ কৰিব পাৰিব। আজি শিৱৰাত্ৰি বুলি পূজা পাতল আগবঢ়াওক, পাৰিলে দুখীয়া লোকক মিঠাই খাবলৈ দিয়ক, ভাল হ'ব। এই সপ্তাহটোৰ লাকি কালাৰ হ'ব হোৱাইট, আনলাকি কালাৰ হ'ব ব্লেক, লাকি নাম্বাৰ হ'ব 6। এতিয়া আহক ধনু ৰাশিলৈ চেট্ৰিয়াছ, পেণ্টাকুলছ এণ্ড শ্বৰ্ডছ। এই দুখন কাৰ্ড মতে এই সপ্তাহটো সাৱধানে পাৰ কৰক। যাত্ৰা কৰোঁতে সাৱধান হওক, ড্ৰাইভিং কৰোঁতে সাৱধান হওক। কৃষ্ণ মন্দিৰ দৰ্শন কৰক, শিৱ মন্দিৰ দৰ্শন কৰক, ভাল হ'ব। ভ্ৰমণৰ সময়, ভ্ৰমণৰ যুগ দেখুৱাই আছে। টকা পইচা হাতলৈ আহিব। ব্যৱসায় বাণিজ্যত কিন্তু লোকচান হ'ব পাৰে, বিশেষকৈ সপ্তাহটোৰ শেষৰ ফালে নতুন ব্যৱসায় বাণিজ্যত আগ নাবাঢ়িব। চাকৰিয়ালৰ শুভ, বিদ্যাৰ্থীসকলৰ মধ্যম ফল, প্ৰেম প্ৰীতিত শুভ ফল। লাকি কালাৰ হ'ব গ্ৰীণ, আনলাকি কালাৰ হ'ব অৰেঞ্জ কালাৰ, লাকি নাম্বাৰ হ'ব 8। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ কেপ্ৰিকৰ্ণ, টেম্পাৰেন্স এণ্ড নাইট অফ শ্বৰ্ডছ। এই দুখন কাৰ্ড মতে আপুনি এই সপ্তাহটোত যিমান পাৰে ওম শব্দটো উচ্চাৰণ কৰিব। শিৱ মন্দিৰ দৰ্শন কৰক, কাৰণ আজি শিৱৰাত্ৰি, শিৱৰ পূজা পাতল কৰক, ভাল হ'ব। পৰহি মানে মংগলবাৰ দিনটো মাংগলিক কৰ্ম নকৰিব। গণেশদেৱৰ পূজা পাতল কৰক, বাধা বিঘিনিৰ মাজেৰে আপুনি আগবাঢ়িব পাৰিব। বিদ্যাৰ্থীসকলৰ অতি উত্তম সময়। এই সপ্তাহটোত ব্যৱসায় বাণিজ্যত মধ্যম ফল পাব। শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল, যিমান পাৰে দান ধ্যান কৰক। এই সপ্তাহটোৰ শেষৰ ফালে বিয়া বাৰুৰ ক্ষেত্ৰত শুভ, প্ৰেম প্ৰীতিত শুভ। লাকি নাম্বাৰ 6, লাকি কালাৰ য়েলো, আনলাকি কালাৰ ব্লেক। কুম্ভ ৰাশি একুৰিয়াছ, দ্য চেৰিয়ট এণ্ড কাপছ। এই দুখন কাৰ্ড মতে সপ্তাহটোত ধন হানিৰ যুগ প্ৰবল। ঠগ প্ৰবঞ্চকৰ পৰা সাৱধান হওক। এই সপ্তাহটোত ভ্ৰমণ আদি কৰিব পাৰে, অৱশ্যে ড্ৰাইভিং নকৰাই ভাল। মংগলবাৰ দিনটো পালন কৰক। বিদ্যাৰ্থীসকলে ভাল ফল পাব। এই সপ্তাহটোত টকা পইচা হাতলৈ আহিব, খৰচা পাতি কিছু বেছি, কিন্তু আল্টিমেটলি শুভ ফল দিব। প্ৰাপ্তিৰ যুগ দেখুৱাই আছে। আৰু এই সপ্তাহটোত বিয়া বাৰুৰ ক্ষেত্ৰত শুভ, প্ৰেম প্ৰীতিত শুভ। লাকি নাম্বাৰ 3, লাকি কালাৰ ৰেড, আনলাকি কালাৰ এছ কালাৰ। এতিয়া হওক মীন ৰাশিলৈ, পেণ্টাকুলছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে সপ্তাহটোত লাভৱান হ'ব পাৰিব। চাকৰিয়াল আৰু ব্যৱসায় বাণিজ্যত যিসকল আছে সকলোৰে ভাল হ'ব। নিবনুৱাসকলৰ কিছু বেয়া, ইণ্টাৰভিউ আদি দিলেও কিন্তু অশুভ ফল, প্ৰেম প্ৰীতিত অশুভ ফল, বিয়া বাৰুৰ ক্ষেত্ৰত অশুভ ফল। এই সপ্তাহটোৰ শেষৰ ফালে আপুনি নতুন ব্যৱসায় বাণিজ্য আৰম্ভণি কৰিব পাৰে, একেবাৰে লাষ্ট দুটা দিন, ফ্ৰাইডে আৰু ছেটাৰডে। সপ্তাহটোৰ আৰম্ভণিতে যেতিয়া শিৱৰাত্ৰি, দেওবাৰ আৰু সোমবাৰে আপুনি শিৱৰ পূজা পাতল কৰক, নিশ্চয় ভাল ফল পাব, চিন্তাৰ তেনে একো কাৰণ নাই। সপ্তাহটোত গ্ৰীণ কালাৰ বেছি ইউজ কৰক, আনলাকি কালাৰ হ'ব গল্ডেন কালাৰ, চিলভাৰ কালাৰ আদি। ধন্যবাদ, আজি ইমানতে। আকৌ লগ পাম নেক্সট উইকত। মনত ৰাখিব, মই ফেচবুকত আছোঁ, ইনষ্টাগ্ৰামত আছোঁ, ইউটিউবতো আছোঁ। আৰু ব্যক্তিগতভাৱে যদি মোৰ লগত লগ ধৰিব খুজিছে তেতিয়া আপুনি আহিব পাৰে গুৱাহাটী পল্টন বজাৰত থকা ৰত্নকুবেৰলৈ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, পল্টন বজাৰ, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171। আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।